আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এজন নিষ্ঠাবান কৰ্মী আৰু ৰূপৈহাট সমষ্টিৰ বিধানসভা সমষ্টিৰ যিজন বিধায়ক মাননীয় জনপ্ৰিয় বিধায়ক নুৰুলতা চাহাবৰ নেতৃত্বত আমি ভাৰতীয় জাতীয় কংগ্ৰেছৰ যিটো সংবিধান যে আৰু আমাৰ নুৰুলতা চাহাবৰ যিটো মনোকামনা ৰূপৈহাট সমষ্টিৰ ভিতৰত আমাৰ যিমান নৱপ্ৰজন্ম ওলাই আহিছে শিক্ষিত তেওঁলোকৰ প্ৰতি যি আকৰ্ষণ আগ্ৰহ মই চাইছোঁ সেই আকৰ্ষণ আগ্ৰহ চাই আমি ঘৰে ঘৰে গৈ তেওঁলোকক উৎসাহ যোগাইছোঁ যে মাননীয় আমাৰ জনপ্ৰিয় বিধায়ক নুৰুলতা চাহাবৰ যিটো মনোকামনা যে ঘৰে ঘৰে IAS অফিচাৰ ACS অফিচাৰ আজি ডক্টৰ ইঞ্জিনিয়াৰ ছফ্ট ইঞ্জিনিয়াৰ এনেকৈ হ'লে তেখেতৰ বিধানসভা সমষ্টিটো পৰিপূৰ্ণ হ'ব তেওঁৰ মনোকামনা এইটো সেই উদ্দেশ্যেৰে আমি তেওঁৰ এজন কৰ্মী হৈ ঘৰে ঘৰে গৈ প্ৰতিজন ফাৰ্ষ্ট ডিভিজন ডিষ্টিংশ্যন লেটাৰ পোৱা ল'ৰা ছোৱালীক আমি আদৰণি জনাই আছোঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা এই ক্ষেত্ৰত তেওঁলোকক আহ্বান জনাওঁ মই নগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক হিচাপে যে আপোনালোকে আমাৰ দেশৰ ভৱিষ্যত হিচাপে আমাৰ মাননীয় নুৰুলতা চাহাবৰ যিটো মনোকামনা পূৰা কৰিবৰ কাৰণে আমি অনুৰোধ জনাই আছোঁ আহ্বান জনাই আছোঁ যে আমাৰ বিধানসভা সমষ্টিৰ ভিতৰত যাতে তেওঁৰ মনোকামনা হিচাপে ঘৰে ঘৰে IPS IAS ACS অফিচাৰ হয় আৰু তেওঁৰ এইটোত পূৰ্ণ সহযোগিতা থাকিব তেখেতে মেলে মিটিঙে কৈ আছে আৰু যে আমাৰ ৰূপৈহাট সমষ্টি ভাৰতবৰ্ষৰ ভিতৰত এনেকৈ এটা যাতে তেওঁৰ নেতৃত্বত তেওঁৰ নিৰ্দেশত আজি 10 বছৰে হওক 5 বছৰৰ ভিতৰত হওক ঘৰে ঘৰে যাতে IAS অফিচাৰ হয় APSC হয় আজি ছফ্ট ইঞ্জিনিয়াৰ হয় তেওঁৰ মনোকামনা আমি চাই আমি প্ৰতিজন কৰ্মীয়ে ঘৰে ঘৰে গৈ তেওঁলোকক আহ্বান জনাই আছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221